18 দিন পাকিস্তানত থকা এটা ফটো টুইট কৰা নাই। তাৰ টুইটাৰৰ গুটে আমাৰ লগতো আছে, গুটে হিষ্ট্ৰীটো চাব। এই মানুহজন খোল্লা পাকিস্তানৰ এজেণ্ট হয় আৰু বহুত ডিপলি ৰুটেড। নহলে মই যদি আজি বাংলাদেশত যাওঁ, পাকিস্তানত যাওঁ, মইতো টুইট কৰিম নহয়, ক'ত গৈছো, ক'ত খেলিছো, ক'ত গৈছো, মই টুইট কৰিম নে নাই গলে। আৰু তেওঁ টুইটাৰ নাথাকা নহয়, দুদিন আগলৈকে অসমত থাকোতে টুইট কৰি আছে। আৰু এতিয়াও প্ৰেসিডেন্ট হোৱাৰ পিছত ফুৰ্তি কোনখিনি মানুহৰ তেওঁৰ ফেচবুকত চাবকচোন। একচাম মানুহে ফুৰ্তি কৰি আছে। আৰু এতিয়াও যে পাব্লিক গোটাই আছে, লাহৰীঘাট, গৰৈমাৰী, ইয়াৰ পৰাই মানুহ গোটাই আছে। কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি নাযায়, কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি নাযায়, কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাষ্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয়। বাকি সব মানি ল'ব, টকা খাইছ, ক'বাত গণ্ডগোল কৰিছ, কিবা হেৰি কৰিছ, কোনো কথা পাকিস্তানৰ লগত মানি নলয়। কিমান আমাৰ মানুহক আজিও অপাৰেশ্যন সিন্দুৰ চলি আছে। অপাৰেশ্যন সিন্দুৰ চলি থাকোতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাষ্টিফাই কৰিছে, যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে, এয়াৰফোৰ্সৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে। এইজন মানুহ কংগ্ৰেছৰ প্ৰেসিডেন্ট হ'ব পাৰে। সেইকাৰণে নাও থিংছ হেজ টু বি আনসাৰ্ড বাই ৰাহুল গান্ধী। There is a report we have. She quoted a report extensively quoting from a IB documents. That means she has a link, she has somebody in IB who will feed her information. On that basis, she advised climate people that whether to invest in India or not India. That's a very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India. I have documents to prove that his wife is involved of collecting various intelligence output of government of India. And it is directly linked. I have report in my hand. So 10 September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby.